মাননীয় অসমৰ মুখ্যমন্ত্ৰীয়ে যিটো পদক্ষেপ লৈছে একচুৱেলি আমি আদৰণি জনাব লাগে কিয়নো আমাৰ এই সংস্কৃতিটো যিটো সংস্কৃতি আমাৰ সেই সংস্কৃতিটো জীয়াই ৰখাৰ ক্ষেত্ৰত তেখেতে যিটো বৰঙণি দিম বুলি কেবিনেটত সিদ্ধান্ত কৰিছে আদৰণীয় সিদ্ধান্ত গতিকে এই যিকেইটা আৰ্থিকভাৱে 50,000 দিম বুলি কৈছে মাজুলী গতিকে সেই 50,000টোৱে এই শিল্পী কলা কৌশলী কমিটিসমূহক উৎসাহ জনাব গতিকে আমি এই আপাহতে মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছোঁ গতিকে এনেকুৱা পদক্ষেপে আমাৰ শিল্পীসকলক কলা কৌশলীসকলক এই ৰাসলীলা কৰাত আৰু উৎসাহ উদ্দীপনা যোগাইছে মাজুলীক প্ৰত্যেক সময়তে তেওঁ মৰম কৰে আশীৰ্বাদ দিয়ে আৰু এইবাৰ তাৰ ব্যক্তিক্ৰম হোৱা নাই মাজুলীৰ 67খন ৰাস মঞ্চত আপোনাৰ প্ৰত্যেক ৰাস মঞ্চত 50,000কৈ দিয়াটো এটা আমাৰ কাৰণে বৰ গৌৰৱৰ কথা আমি আশা কৰিম যাতে মুখ্যমন্ত্ৰী মহোদয় এনেদৰে মাজুলীৰ প্ৰতি মৰম আৰু আশীৰ্বাদ দি যাওক মামা তুমি আহিবা আমাক 50,000 দিয়াৰ কাৰণে আমি ভাল পাইছো তুমি ৰাস চাবলৈ আহিবা দেই মামা তুমি আহিবা আমাক তুমি 50,000কে টকা দিছা আমি বৰ ভাল পাইছো তুমি আহিবা দেই মই নিজেও ভাল লৈছো তুমি চাবলৈ আহিবাই